সকলো ডিপাৰ্টমেণ্টত যেনেকৈ তেওঁলোকে ধন দিয়া বুলি কয় আৰু যেনেকৈ কাম কৰা বুলি ঘোষণা বুলি কয়, এটা হৈছে ডিপাৰ্টমেণ্টবিলাকক তেওঁলোকে কিমান টকা দিব তাৰ এটা পৰিমাণ থাকে, আনটো হৈছে চৰকাৰখনে কি কি কৰিব তাৰ এটা ঘোষণা থাকে। গতিকে ঘোষণা আৰু টকাৰ মাজত তাৰতম্য থাকে। তেওঁলোকে যি ধৰণে কামবোৰ 100% কৰিব লাগে সেই ধৰণে কামবোৰ যোৱা সময়ছোৱাত বাজেট দিয়া ধৰণে কৰিব পৰা নাই। কিন্তু আমি আশা কৰিছোঁ যে এইবাৰৰ বাজেটে নিশ্চিতভাৱে যিখিনি কথা ক'ব সেইখিনি কাৰ্যকৰী কৰিম। চাওক, মই যোৱাকালিৰ পৰাই কৈ আছোঁ, এইবাৰৰ বাজেট ৰাইজৰ কাৰণে হ'ব লাগে, বিজেপিক লাভান্বিত কৰাৰ কাৰণে হ'ব নালাগে। চৰকাৰে কেৱল বাজেট বক্তৃতাৰ সময়ত জয়গান গাব চৰকাৰৰ, তেনেকুৱা বাজেট হ'ব নালাগে। ৰাইজৰ জয়গান গোৱা বাজেট এখন হ'ব লাগে। ৰাইজে যাতে আনন্দ পায়, ফূৰ্তি পায়, ৰাইজে যাতে সকাহ পায়, ৰাইজে যাতে ভাবে যে আমাৰ আশাই বাজেটত পূৰণ হ'ল, তেনেকুৱা এখন বাজেট হ'ব লাগে আৰু বাস্তৱমুখী হ'ব লাগে। বহুত সপোন দেখুৱাব নালাগে, সপোন কমকৈ দেখুৱাব লাগে, কিন্তু সপোনবোৰ পূৰণ কৰিব লাগে, তেনেকুৱা বাজেট হ'ব লাগে। সকলো ডিপাৰ্টমেণ্টত যেনেকৈ তেওঁলোকে ধন দিয়া বুলি কয় আৰু যেনেকৈ কাম কৰা বুলি ঘোষণা বুলি কয়, এটা হৈছে ডিপাৰ্টমেণ্টবিলাকক তেওঁলোকে কিমান টকা দিব তাৰ এটা পৰিমাণ থাকে, আনটো হৈছে চৰকাৰখনে কি কি কৰিব তাৰ এটা ঘোষণা থাকে। গতিকে ঘোষণা আৰু টকাৰ মাজত তাৰতম্য থাকে। তেওঁলোকে যি ধৰণে কামবোৰ 100% কৰিব লাগে সেই ধৰণে কামবোৰ যোৱা সময়ছোৱাত বাজেট দিয়া ধৰণে কৰিব পৰা নাই। কিন্তু আমি আশা কৰিছোঁ যে এইবাৰৰ বাজেটে নিশ্চিতভাৱে যিখিনি কথা ক'ব সেইখিনি কাৰ্যকৰী কৰিম। চাওক, মই যোৱাকালিৰ পৰাই কৈ আছোঁ, এইবাৰৰ বাজেট ৰাইজৰ কাৰণে হ'ব লাগে, বিজেপিক লাভান্বিত কৰাৰ কাৰণে হ'ব নালাগে। চৰকাৰে কেৱল বাজেট বক্তৃতাৰ সময়ত জয়গান গাব চৰকাৰৰ, তেনেকুৱা বাজেট হ'ব নালাগে। ৰাইজৰ জয়গান গোৱা বাজেট এখন হ'ব লাগে। ৰাইজে যাতে আনন্দ পায়, ফূৰ্তি পায়, ৰাইজে যাতে সকাহ পায়, ৰাইজে যাতে ভাবে যে আমাৰ আশাই বাজেটত পূৰণ হ'ল, তেনেকুৱা এখন বাজেট হ'ব লাগে আৰু বাস্তৱমুখী হ'ব লাগে। বহুত সপোন দেখুৱাব নালাগে, সপোন কমকৈ দেখুৱাব লাগে, কিন্তু সপোনবোৰ পূৰণ কৰিব লাগে, তেনেকুৱা বাজেট হ'ব লাগে। সকলো ডিপাৰ্টমেণ্টত যেনেকৈ তেওঁলোকে ধন দিয়া বুলি কয় আৰু যেনেকৈ কাম কৰা বুলি ঘোষণা বুলি কয়, এটা হৈছে ডিপাৰ্টমেণ্টবিলাকক তেওঁলোকে কিমান টকা দিব তাৰ এটা পৰিমাণ থাকে, আনটো হৈছে চৰকাৰখনে কি কি কৰিব তাৰ এটা ঘোষণা থাকে। গতিকে ঘোষণা আৰু টকাৰ মাজত তাৰতম্য থাকে। তেওঁলোকে যি ধৰণে কামবোৰ 100% কৰিব লাগে সেই ধৰণে কামবোৰ যোৱা সময়ছোৱাত বাজেট দিয়া ধৰণে কৰিব পৰা নাই। কিন্তু আমি আশা কৰিছোঁ যে এইবাৰৰ বাজেটে নিশ্চিতভাৱে যিখিনি কথা ক'ব সেইখিনি কাৰ্যকৰী কৰিম। চাওক, মই যোৱাকালিৰ পৰাই কৈ আছোঁ, এইবাৰৰ বাজেট ৰাইজৰ কাৰণে হ'ব লাগে, বিজেপিক লাভান্বিত কৰাৰ কাৰণে হ'ব নালাগে। চৰকাৰে কেৱল বাজেট বক্তৃতাৰ সময়ত জয়গান গাব চৰকাৰৰ, তেনেকুৱা বাজেট হ'ব নালাগে। ৰাইজৰ জয়গান গোৱা বাজেট এখন হ'ব লাগে। ৰাইজে যাতে আনন্দ পায়, ফূৰ্তি পায়, ৰাইজে যাতে সকাহ পায়, ৰাইজে যাতে ভাবে যে আমাৰ আশাই বাজেটত পূৰণ হ'ল, তেনেকুৱা এখন বাজেট হ'ব লাগে আৰু বাস্তৱমুখী হ'ব লাগে। বহুত সপোন দেখুৱাব নালাগে, সপোন কমকৈ দেখুৱাব লাগে, কিন্তু সপোনবোৰ পূৰণ কৰিব লাগে, তেনেকুৱা বাজেট হ'ব লাগে।